আমি এটা কথাই কৈছো যে যেতিয়ালৈকে অনলাইন গেমৰ প্ৰচাৰ অসমৰ ইউটিউব চেনেলত চলি থাকিব তেতিয়ালৈকে আমি কিন্তু ইয়াৰ বিৰুদ্ধে মাত মাতি যাম আৰু ইয়াক এক্সপোজ কৰি যাম। জনপ্ৰিয় ইউটিউবাৰে যেতিয়া অনলাইন গেম জুৱাৰ প্ৰচাৰ কৰে তেতিয়া ৰাইজ আপোনালোকে কি ক'ব? সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ বুলি যাক কোৱা হয় সেই সকল লোকে যেতিয়া নিজৰ ইউটিউব চেনেলৰ যোগেদি যেতিয়া যুৱ প্ৰজন্মক এই অনলাইন গেম যি জুৱা খেলিবলৈ প্ৰভাৱিত কৰে সেই সকল লোকক আপুনি কি বুলি ভাবিব? মই প্ৰথমতে আপোনালোকক এটা ইউটিউব চেনেল দেখাই ল'ব বিচাৰিছো। এইটো হৈছে আকৌ মনোজ ভাই ইউটিউব চেনেল আৰু এই আকৌ মনোজ ভাই ইউটিউব চেনেলটোত আপুনি সীমাহীন যি জুৱাৰ প্ৰচাৰ সেই সীমাহীন জুৱাৰ প্ৰচাৰ আপুনি দেখিবলৈ পাব। আচলতে এই যি ইউটিউব চেনেলটো 6,94,000 যি সাবস্ক্ৰাইবাৰ এই 6,94,000 লোকে এই ইউটিউব চেনেলটোৰ লগত জড়িত হৈ আছে। তাৰ পিছত যেতিয়া এটা ইউটিউব চেনেলত এনেদৰে যেতিয়া জুৱাৰ মুক্ত প্ৰচাৰ হ'ব তেতিয়া আপোনালোকে ইয়াক কি বুলি ক'ব? আমি যেতিয়ালৈকে অনলাইন জুৱাৰ গেম যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে আমি এই অনলাইন গেমৰ সদায় এক্সপোজ কৰি আহিম। অসমত এতিয়ালৈকে বহুত ভাল ভাল ইউটিউবাৰ আছে যিসকল ইউটিউবাৰে বহুত ভাল কাম কৰি আছে বৰ্তমানলৈকে। আপুনি যদি চাই যে ইউটিউবাৰ ভূষণ পাঠক আদিৰ দৰে ইউটিউবাৰসকলে সমাজত বহুত ভাল কাম কৰি আছে। কিন্তু বৰ্তমান মই যি ইউটিউব চেনেলটোৰ কথা কৈছো এইটো হৈছে আকৌ মনোজ ভাই যি ইউটিউব চেনেল আৰু য'ত 6,94,000 সাবস্ক্ৰাইবাৰ আছে আৰু এই 6,94,000 সাবস্ক্ৰাইবাৰ থকা চেনেলটোত যেতিয়া অনলাইন যি গেমিং এপৰ যোগেদি যেতিয়া অনলাইন গেম যি জুৱাৰ প্ৰচাৰ কৰিব তেতিয়া আপুনি ইয়াক কি ক'ব? আচলতে এইসকল ইউটিউবাৰৰ কৰ্মকাণ্ডত এতিয়া যিসকল ইউটিউবাৰে ইউটিউব প্লেটফৰ্মত ভাল কাম কৰি আছে সেইসকল ইউটিউবাৰে কিন্তু এতিয়া লাজ পায়। কিহৰ কাৰণে জানেনে? আৰু এই যে ইউটিউবাৰসকলে যে কৰি আছে যিসকল ইউটিউবাৰে এছাম ইউটিউবাৰে যি অনলাইন গেমৰ জুৱাৰ প্ৰচাৰ চলাই আছে এই গেমৰ প্ৰচাৰটো আচলতে কেনেদৰে চলে সেইটো কথা শুনিলে আপোনালোকে ভয় খাই যাব, আচৰিত হৈ যাব। আপুনি নজনাকৈ আপোনাৰ ল'ৰাটোৱে আপোনাৰ শিশুটোৱে যে গেম খেলি আছে অনলাইন গেম জুৱা খেলি আছে এই ঘটনা কিন্তু আজি সংঘটিত হৈ আছে। আপুনি যদি গাঁৱে ভূঞে যায় বিভিন্ন স্থানত দেখিব একগোট হৈ 4-5জন ল'ৰাই এনেদৰে বহি একেলগে গেম খেলি থাকে আৰু সেইসকল যুৱকে আচলতে কি কৰে জানেনে? এইসকল লোকে আচলতে এই যি ইউটিউব চেনেলত যি অনলাইন গেমৰ যি প্ৰচাৰ কৰে সেই প্ৰচাৰৰ পৰা তেওঁলোকে প্ৰভাৱিত হয় আৰু তাৰ পাছত এখন এৰোপ্লেন দেখুওৱা হয়। এই অনলাইন গেমত এখন এৰোপ্লেন দেখুওৱা হয় আৰু যিখন এৰোপ্লেন ওপৰলৈ উৰি গৈ থাকে আৰু সেই এৰোপ্লেনখন যেতিয়া ওপৰলৈ উৰি গৈ থাকিব আৰু তাৰ পাছত তৎক্ষণাত এৰোপ্লেনখন তললৈ নামি পৰে আৰু সেই এৰোপ্লেনখন যিমান ওপৰলৈ যাব সিমানেই 2-3 গুণ পইচা পাব বুলি এটা আশা দিয়া হয় সেই গেমটোত। এই যুৱ প্ৰজন্মই এতিয়া এই অনলাইন যি গেম সেই অনলাইন গেমত এতিয়া টকা লগায় মাক বাপেকৰ পৰা টকা আনি সেই অনলাইন গেমবিলাকত টকা লগায় আৰু টকা লগায় তাৰ পাছত সৰু সৰু ল'ৰা ছোৱালীবিলাক এতিয়া সৰ্বশান্ত হ'বলগীয়া হৈছে। আচলতে এক প্ৰকাৰে এই যি ইউটিউব চেনেল একাংশ ইউটিউব চেনেল মই সকলোকে কোৱা নাই একাংশ ইউটিউব চেনেলে যি অনলাইন গেম জুৱাৰ প্ৰচাৰ কৰি আছে আৰু এই জুৱাৰ প্ৰচাৰে যে এই উঠি অহা নৱপ্ৰজন্মক যে প্ৰভাৱিত কৰিছে সেইটো কিন্তু 100% সত্য। আৰু আমি এটা কথাই কৈছো যে যেতিয়ালৈকে অনলাইন গেমৰ প্ৰচাৰ অসমৰ ইউটিউব চেনেলত চলি থাকিব তেতিয়ালৈকে আমি কিন্তু ইয়াৰ বিৰুদ্ধে মাত মাতি যাম আৰু ইয়াক এক্সপোজ কৰি যাম। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ এটা কথা ক'ব বিচাৰিছো আৰু এই আকৌ মনোজ ভাই চেনেলটো আচলতে মনোজ ভাই হয় নে নহয় সেইটো আমি নাজানো কিন্তু এই যে আকৌ মনোজ ভাই চেনেলটো সেই আকৌ মনোজ ভাই চেনেলটো য'ত 6 লাখতকৈ অধিক সাবস্ক্ৰাইবাৰ আছে লাখ লাখ মানুহে এই ইউটিউব চেনেলটো চাই আছে আৰু সেই নৱপ্ৰজন্মৰ যাতে ধ্বংস নহয় তাৰ কাৰণে যে পুলিচ প্ৰশাসনে কিন্তু এই আকৌ মনোজ ভাই চেনেলটো কিন্তু তাক পৰ্যবেক্ষণ কৰিব লাগে নিৰীক্ষণত ৰাখিব লাগে আৰু লগতে ইয়াক এই যি ইউটিউব চেনেলটোৰ গৰাকী এই ইউটিউব চেনেলটোৰ গৰাকীজনক কিন্তু জবাবদিহি কৰিব লাগে আৰু লগতে শাস্তি বিহিব লাগে। নহ'লে আমাৰ সমাজখন
নহ'লে আমাৰ এই যি সমাজখন এই সমাজখন কিন্তু থান-বান হৈ যাব। নৱ প্ৰজন্মক যে বিপদলৈ ঠেলি দিছে, যে জুৱা খেলিবলৈ যে ঠেলি দিছে, সেইটো কিন্তু 100% সত্য এই ইউটিউব চেনেলটোৱে। আকৌ মনোজ ভাই, গতিকে ভিডিঅ'টো আপোনালোকলৈ এৰিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আৰক্ষী প্ৰশাসনৰ হাতত গৈ এই ভিডিঅ'টো পৰে। ধন্যবাদ। জয় অসম।